ৰাজ্য কঁপাই যোৱা মূল্যায়ন কেলেংকাৰীৰ ঘটনা সংঘটিত হৈছিল কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা আৰু এই কথা সদৰি হোৱাৰ পিছতে যিহেতু কামৰূপ আৰক্ষীয়ে অভিযান চলাই কেইবাগৰাকীকৈ লোকক আটক কৰাৰ বিপৰীতে দুগৰাকী লোকক গ্ৰেপ্তাৰো কৰিছে ইতিমধ্যে আৰু এই ঘটনাৰ পিছতে শিক্ষা বিভাগে কামৰূপ জিলা বিদ্যালয়সমূহৰ যিগৰাকী পৰিদৰ্শক মাধৱ ডেকাক ইতিমধ্যে বদলি কৰিছে আৰু মাধৱ ডেকাৰ ঠাইত এই সংকটপূৰ্ণ অৱস্থাত কামৰূপ জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াক কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ দায়িত্ব দিয়া হৈছে। এই মুহূৰ্তত মোৰ লগত অপূৰ্ব ঠাকুৰীয়া ডাঙৰীয়া আছে, তেখেতৰ লগত মই কথা পাতিবলৈ যত্ন কৰিম। যিহেতু এক জটিল সময়ত আপোনাক কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ দায়িত্ব দিয়া হৈছে। যি ঘটনাই আচলতে ৰাজ্য কঁপাই গৈছে, মূল্যায়ন কেলেংকাৰীৰ ঘটনা সংঘটিত হৈছে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি পৰীক্ষাৰ্থীসকলৰ জীৱনক লৈ আচলতে একাংশ লোকে হেতালি খেলিছিল। তাৰ ফল আজি কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীক বদলি কৰাইছে, আপোনাক দায়িত্ব দিয়া হৈছে। কেনেধৰণে জিলাখনত আপুনি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা লক্ষ্য ৰাখি কেনেধৰণে এই পৰীক্ষাৰ মূল্যায়নৰ যি দিশসমূহ চোৱা চিতা কৰিব? হয়, প্ৰথম কথা হ'ল যে আমাৰ যি মূল্যায়নৰ যিখিনি আধৰুৱা কাম আছিলে সেইখিনি মোৰ প্ৰধান প্ৰায়ৰিটি হিচাপে মই কৰিবলৈ আগবাঢ়িছোঁ আৰু যাতে সেইখিনি শুদ্ধভাৱে আমি পঠিয়াব পাৰোঁ। আৰু লগতে মই এইখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলক ক'ব খোজোঁ যে তেওঁলোকে উদ্বিগ্ন হ'ব নালাগে, চিন্তা কৰিব নালাগে, সকলোখিনি সঠিকভাৱে হ'ব। আৰু চৰকাৰে যি ধৰণে আস্থা আৰু বিশ্বাসেৰে আমাৰ ওপৰত দায়িত্ব দিছে, আমি সেইখিনি সততা আৰু নিষ্ঠাৰে পালন কৰিবলৈ চেষ্টা কৰিম আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে বিচৰা ধৰণে ফলাফল লাভ কৰিব। ইতিমধ্যে যিহেতু আমি বিশেষ তথ্য মতে গম পাইছোঁ যে এই যি মূল্যায়নৰ যি কামসমূহ ইতিমধ্যে প্ৰায় 90% কাম হৈছে, জিলাখনত সম্পূৰ্ণ হৈছে। কেনেধৰণে এই 90% কামত বেমেজালিৰ সৃষ্টি হৈছিল নেকি, এই সন্দৰ্ভত কেনেধৰণে আপুনি গোটেই দিশটো চোৱা চিতা কৰিব? হয়, তেনেকুৱা ধৰণৰ যিখিনি কথা আহিছে মই নিশ্চয় আমাৰ সেৱা কাৰ্যালয়লৈ মই যাম আৰু আমাৰ সেৱাৰ অধ্যক্ষ মহোদয়ৰ লগত আলোচনা কৰি লগতে চৰকাৰৰ লগত আলোচনা কৰি পৰৱৰ্তী আমি পদক্ষেপ কেনেধৰণে ল'ম নিশ্চয় আমি সেইটো থিৰাং কৰি ল'ম, খুব সোনকালে থিৰাং কৰি ল'ম। আৰু মই ভাবোঁ যে আমাৰ সকলোৰে সমন্বিত প্ৰচেষ্টাত আমি একেবাৰে শুদ্ধভাৱে ছাত্ৰ ছাত্ৰীসকলৰ ফলাফল দিবলৈ সক্ষম হ'ম। যিহেতু ৰাজ্য জোকাৰি যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যায়ন কেলেংকাৰীত বিশেষকৈ কামৰূপ জিলাৰ ছাত্ৰ ছাত্ৰীসকলে উদ্বিগ্নতা হৈ পৰিছে। তেওঁলোকে এই যি ঘটনাৰ পিছত তেওঁলোকে এক জীৱনক লৈ তেওঁলোকৰ ভাবুকিও আহিছে বা তেওঁলোকে এক উদ্বিগ্ন হোৱা দেখিবলৈ পোৱা গৈছে। সেইসকল ছাত্ৰ ছাত্ৰীৰ যি পৰীক্ষাৰ ফলাফলসমূহক লৈ কেনেধৰণৰ ব্যৱস্থা ল'ব? প্ৰথম কথা হ'ল আমাৰ ছাত্ৰ ছাত্ৰীসকলে উদ্বিগ্ন হ'ব নালাগে, তেওঁলোকে চিন্তিত হ'ব নালাগে, সকলোখিনি শুদ্ধভাৱে হ'ব। মই আকৌ কৈছোঁ যে আমাৰ চৰকাৰে মোৰ ওপৰত যিখিনি নিষ্ঠা আৰু দায়িত্ব সহকাৰে যিখিনি মোক দায়িত্ব অৰ্পণ কৰিছে, মই এইখিনি নিষ্ঠা আৰু সততাৰে পালন কৰিবলৈ চেষ্টা কৰিম আৰু শুদ্ধভাৱে আমি ফলাফল দিবলৈ সক্ষম হ'ম। আৰু বিশেষকৈ আমাৰ সেৱা কাৰ্যালয়ৰ যোগেদি আৰু আমাৰ বিভাগীয় যি আমাৰ ডিপাৰ্টমেণ্ট আছে আৰু চৰকাৰৰ লগত আলোচনা কৰি আমি ছাত্ৰ ছাত্ৰীসকলে যাতে নিয়মমতে শুদ্ধভাৱে আমি ৰিজাল্টটো দিব পাৰোঁ তাৰ ব্যৱস্থা আমি নিশ্চয় কৰিম। হাইস্কুল শিক্ষান্তত এইবেলি কামৰূপ জিলাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকল কোনো ধৰণৰ শংকিত হোৱাৰ কাৰণ নাই? নিশ্চয় কোনো ধৰণৰ শংকিত হোৱাৰ কাৰণ নাই। তেওঁলোকে নিশ্চয় খুব যিধৰণে তেওঁলোকে ফলাফল আশা কৰিছে সেইধৰণেই পাব আৰু আমি আমাৰ সেই সকলোখিনি ব্যৱস্থা আমি কৰিবলৈ আগবাঢ়িছোঁ। আন এটা প্ৰসংগ, যিহেতু কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত একাংশ ঘোষকৰ বিষয়ৰ বাবে এই সমগ্ৰ কাৰ্যালয়টোৱে এক বদনামী হৈ আহিছে বিভিন্ন সময়ত। সেইসকল ঘোষকৰ বিষয়াৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? আপুনি যিহেতু আজিৰে পৰা এই যি বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত পৰিদৰ্শক হিচাপে দায়িত্ব গ্ৰহণ কৰিছে, তেওঁলোকৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা ল'ব? প্ৰথম কথা হ'ল যে এনেকুৱা ধৰণৰ যদি কোনোবা ব্যক্তি বা কোনোবা কৰ্মচাৰী জড়িত হৈ থাকে নিশ্চয় তেখেতসকলে নিয়মমতে শাস্তি পাবই, এইটো কোনো তাৰ নুই নাই। কিন্তু এইটো কথা ক'ব পাৰে যে সকলোৰে সমন্বিত প্ৰচেষ্টাত আৰু শুদ্ধভাৱে আৰু সততাৰে আৰু বিশেষকৈ শিক্ষা বিষয়ত আমি সকলোৱে আমাৰ দায়বদ্ধতা আছে। মই ভাবোঁ সকলোৰে সহযোগ থাকিব আৰু আমি শুদ্ধভাৱে আমাৰ সকলোবোৰ কাম, বিশেষকৈ আমাৰ এতিয়া নিউ এডুকেশ্যন পলিচি আহিছে, ক'ভিডৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট পঢ়া ক্ষতি হৈছে, এই সকলোবোৰ দিশ আমি যাতে খুব সুন্দৰভাৱে আগবঢ়াই লৈ যাব পাৰোঁ সকলোৰে সমন্বিত প্ৰচেষ্টা নিশ্চয় থাকিব। আৰু বিশেষকৈ আমাৰ শিক্ষাগুৰুসকলৰ যিখিনি আমি সেৱা আমি আগবঢ়াব লাগে, এই সেৱা শিক্ষাগুৰু তেখেতসকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তেনে ব্যৱস্থা আমি ইয়াত নিশ্চয় কৰিব লাগিব। আৰু মই ভাবোঁ আমাৰ সকলোৰে প্ৰচেষ্টাত আমি আমাৰ জিলাখনৰ যি শৈক্ষিক যিটো বাতাবৰণ এইটো সুন্দৰ কৰি তুলিব পাৰিম।
নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এয়া আছিল কামৰূপ জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া তথা বৰ্তমানৰ যি বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, আৰু তেখেতৰ এই জিলাখনতে এটা সুনাম এটা আছে যে এগৰাকী সৎ বিষয়া বুলি, আৰু তেনে পৰিপ্ৰেক্ষিতত এই জটিল সন্ধিক্ষণত এইগৰাকী বিষয়াই কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ দায়িত্ব লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি মূল্যায়ন কেলেংকাৰীৰ পিছত এই যি মূল্যায়নৰ দিশটো কেনেধৰণে চোৱা চিতা কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। এই মুহূৰ্তত শিক্ষা বিষয়াগৰাকীয়ে প্ৰাগ নিউজৰ জৰিয়তে সমগ্ৰ জিলাখনৰ ছাত্ৰ ছাত্ৰীসকলক কোনো ধৰণৰ হতাশ হোৱাৰ কাৰণ নাই বুলি সদৰি কৰিছে।